অসমৰ মঞ্চ জগতত বিগত ৪৬টা বছৰ কৌতুক সম্ৰাট হিচাপে পৰিচিত হৰেণ মালাকৰ হাজো হৰেণ মালাকৰ আৰু হৰেণ মালাকৰক এইবাৰ কামৰূপ জিলাৰ অগ্ৰণী প্ৰতিষ্ঠান মঞ্চৰ সমাজ সংস্কৃতিমূলক অনুষ্ঠান মঞ্চই এইবেলি তেখেতক অকস্মাত বঁটা প্ৰদান কৰিছে আৰু এইগৰাকী হৰেণ মালাকৰ যিগৰাকী হৰেণ মালাকৰ অসমৰ সুৰদেৱী মুকুন্দ ভাগ্যদেৱী আশীৰ্বাদ ৰাজশ্ৰীকে ধৰি অসমৰ প্ৰায়ভাগ থিয়েটাৰতে প্ৰায় বিগত ৪৬টা বছৰত ৩ শতাধিক নাটকত কৌতুক অভিনেতা হিচাপে অভিনয় কৰি তেখেতে সুখ্যাতি অৰ্জন কৰিছে। সেইগৰাকী হৰেণ মালাকৰ সম্পত্তি কেনে আছে আৰু এইবাৰ সেই সকলো দিশ সামৰি তেখেতক প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা প্ৰদান অনুষ্ঠানত তেখেতক এই বঁটা প্ৰদান কৰিছে মঞ্চই। আমি পোনে পোনে হৰেণ মালাকৰ ওচৰলৈ যাব বিচাৰোঁ। গতিকে বিগত ৪৬টা বছৰ আপুনি মঞ্চ জগতত অভিনয় কৰিছে, কৌতুক সম্ৰাট হিচাপে আপুনি অসমৰ লক্ষ লক্ষ দৰ্শকক আপুনি হাঁহি খোৰাক যোগাইছে। কিন্তু সম্প্ৰতি আপুনি বিগত এই লকডাউনৰ সময়ছোৱাত কি ধৰণে ঘৰত কটাইছে? ঘৰত মই বেমাৰ ঠিক কৰোঁতে মস্ত যকৃত বুলি কয় নেকি এইটো, গুৱাহাটী আপ ডাউন বহুত কৰিব আৰু এনেকৈ এতিয়ালৈকে ঔষধবিলাক খায়ে আছে। আচলতে কি আপুনি লকডাউনৰ পূৰ্বলৈকে মঞ্চ জগততে কৌতুক অভিনেতা হিচাপে অভিনয় কৰি আছে? একদম আহিছিলোঁ কৰিবি, বৰ ভাল ভাল নাটক কৰিলোঁ। যোৱা বছৰ 3খন নাটক বৰ ভাল নাটক। মই কৰি বেছি আছোঁ, 12-13 বছৰমান আছোঁ একেলগে নহয় এৰি আৰু। এইবাৰ যে কামৰূপ জিলাৰ আমাৰ সমাজ সংস্কৃতিমূলক অনুষ্ঠান মঞ্চই আপোনাক এটা প্ৰয়াত অচ্যুত লহকৰ স্মাৰক বঁটা প্ৰদান কৰিছে। আপোনাক কেনে অনুভৱ? আপোনাৰ অনুভৱ আৰু বাকী নাই আৰু। অচ্যুত লহকৰৰ নিচিনা মানুহ এজনক বঁটা দি ল'বলৈ পাই মই নিজকে কি ভাবিছোঁ মই নিজে ক'ব নোৱাৰোঁ। অতি চূড়ান্তভাৱে ভাল পাইছোঁ আৰু। আপুনি বিগত 4টা দশকতকৈ অধিক কাল সময় মঞ্চ জগতত অভিনয় কৰিলে। সেই আগৰ নাটক আৰু এতিয়াৰ নাটক, সেয়া আগৰ শিল্পীসকলৰ যি শিল্পীৰ মাননি আৰু এতিয়াৰ শিল্পীৰ মাননি, কি ধৰণে গোটেই দিশটোক আপুনি কি ক'ব? মাননিটো আগতকৈ অলপমান বেছি হৈছে, কিন্তু নাটকৰ মানদণ্ডটো কমি গৈছে। নাটকৰ আগত আমি যিবিলাক নাটক কৰিলোঁ সেইবিলাক একদম নাটকে আছিল আৰু নাটক, কিন্তু এতিয়া যিবিলাক কৰিছোঁ অলপমান মানদণ্ডটো আগৰ নিচিনা নাই। কিন্তু তথাপিতো চলি যায় আৰু অসমৰ হাতত তেনেকুৱা কথা। আমি এই মুহূৰ্তত হৰেণ মালাকৰক ধন্যবাদ জনাইছোঁ। এটা সময়তে সমাজ সংস্কৃতিমূলক অনুষ্ঠান যি মঞ্চ এগৰাকী কৰ্মকৰ্তা ডক্টৰ অঞ্জিত শৰ্মাদেৱ আছে। আপোনালোকে বিগত 5টা বৰ্ষত আপোনালোকে এই বঁটাটো প্ৰদান কৰিছে অসমৰ বিভিন্ন লোকক। কি ধৰণে আচলতে আপোনালোকে এই বাছনিটো কৰে? এইটো আমি প্ৰত্যেক বছৰে আমাৰ অসমত আমাৰ এটা দল আছে, বিগত বছৰ অৱশ্যে আমাৰ থিয়েটাৰ বন্ধ আছিল। তথাপি এটা তেখেতে সুদীৰ্ঘ 46 বছৰ ভ্ৰাম্যমান থিয়েটাৰৰ আগবঢ়োৱা এটা সামগ্ৰী অৱদানৰ ভিত্তিত বিচাৰ বিশ্লেষণ কৰি তেখেতক বঁটা প্ৰদান কৰা এনে আমাৰ বঁটা প্ৰদান কৰা হয়। আজি বঁটা প্ৰদান কৰা হ'ল গতিকে আমি আশীৰ্বাদ দিছোঁ যে অনাগত দিনতো আপোনালোক বা পৰিয়াল ক'ব লাগিব যে আচলতে মঞ্চই খুব সুখী এনেকুৱা ধৰণৰ এজন প্ৰখ্যাত অভিনেতাক কৌতুক অভিনেতাক এটা বঁটা প্ৰদান কৰিব পাৰে। একে সময়তে হাজোৰ বিশিষ্ট সমাজসেৱী হৰেণ মালাকৰৰ বিশেষ গুণগ্ৰাহী দীনমণি ভাণ্ডাৰ বয়স্ক আছে। আচলতে তেখেতৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ বিষয়ে কি ক'ব? আচলতে খুব গৌৰৱপূৰ্ণ মুহূৰ্ত আছে। খুব আনন্দিত হৈছোঁ আজি হৰেণ মালাকৰ দেৱৰ ওচৰত। মই হাজোৰে বাসিন্দা, গতিকে হাজোৰ এজন বিশিষ্ট যাক আচলতে মই আজি যিখিনি গম পাইছোঁ বা আজি তেখেতৰ শুনিলোঁ বা জানিলোঁ, সেইখিনি মই আগতে ইমানখিনি জনা নাছিলোঁ। আৰু যেতিয়াৰ পৰা তেখেতৰ এই অনুষ্ঠানটোৰ যোগেদি তেখেতক এই বঁটা প্ৰদানৰ এটা মঞ্চই আৰম্ভ কৰিছে, চেষ্টা কৰিছে, তেতিয়াৰ পৰা তেখেতৰ বিষয়ে যিবিলাক কথা মই শুনিছোঁ সঁচাকৈ মই আপ্লুত হৈছোঁ আৰু তেখেতৰ প্ৰতি অত্যন্ত মোৰ শ্ৰদ্ধা মোৰ বাঢ়ি গৈছে। আৰু মই আজিহে অনুভৱ কৰিছোঁ যে হাজো অঞ্চলত এনেকুৱা বিশিষ্ট অভিনেতা জন্ম পাইছিল আৰু তেখেতে হাজোৰ নাম অন্ততঃ
অসমত ভ্ৰাম্যমান থিয়েটাৰত ৰাখিবলৈ অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে, হাজোৰ আছে, কামৰূপ জিলাৰ আছে। এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকক এই মুহূৰ্তত এই লকডাউনৰ সময়ছোৱাত শিল্পীসকল যি ধৰণে আচলতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে, কি আহ্বান জনাব, কি অনুৰোধ জনাব তেওঁ? আচলতে গোটেই পৰিস্থিতি অত্যন্ত দুখ লগা। মই ব্যক্তিগতভাৱে বহুতো অভিনেতা অভিনেত্ৰীৰ লগত বা থিয়েটাৰৰ বিভিন্ন প্ৰয়োজক 2-3জনৰ লগত মোৰ বন্ধুত্বতা আছে। তেখেতসকলৰ মুখত যিবিলাক মই শুনি আছোঁ এই সময়খিনিৰ কথা, তেখেতৰ দুৰৱস্থাৰ কথা, সঁচাকৈ দুখ লগা কথা। আচলতে অকল যে অনুষ্ঠান প্ৰতিষ্ঠানে আহিব লাগে তেনেকুৱা নহয়। আমাৰ শিল্পীসকলৰ এই দুৰৱস্থাৰ শিল্পীসকলক প্ৰেৰণা আৰু শিল্পীসকলক জীয়াই থকাৰ কিছু সুবিধা কৰি দিয়াৰ কাৰণে আমাৰ জনসাধাৰণো আগবাঢ়ি আহিব লাগে। অন্তত চৰকাৰী দায়িত্বটো এটা আছে, কিন্তু অনুষ্ঠান প্ৰতিষ্ঠানে জনতাইতো আৰু নিজাববীয়াকৈ আহিব নোৱাৰে। গতিকে অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে আগভাগ লৈ অন্তত জনসাধাৰণৰ মাজত সোমাই শিল্পীসকলক সহায়ৰ হাত আগবঢ়াৰ এটা ব্যৱস্থা কৰাটো মই উচিত। হয়, এই মুহূৰ্তত ক'ব লাগিব যে আচলতে আজি কামৰূপ জিলাৰ সমাজ সংস্কৃতিমূলক অনুষ্ঠান মঞ্চই আচলতে হৰেণ মালাকাৰক যি ধৰণে সন্মানিত কৰিলে, অনুপ্ৰেৰণা যোগালে, অসমৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে আচলতে মঞ্চ জগতৰ শিল্পীসকলক এই লকডাউনৰ সময়ছোৱাত আচলতে যি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, তেওঁলোকে কি ধৰণে জীৱন নিয়াইছে খবৰ লওক আৰু তেওঁলোকক আচলতে প্ৰাপ্য সন্মান তথা সহায় সহযোগিতা আগবঢ়াওক।